हेलो स्टूडेंट गुरुकुल मॉडल स्कूलर ऑनलाइन क्लास सकलोके स्वागतम जानाई। আজি আমি সম্ভাৱিতা ইউনিটটোৰ এটা নতুন টপিক আৰম্ভ কৰিম। কমপ্লিটলি নতুন, বহু স্টুডেন্ট হয়তো আজি নতুন পাবা, গতিকে আহা আমি আজিৰ আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। যে আজি আমাৰ টপিকটো হৈছে টাস্ক খেলৰ বিষয়ে, আৰু এই টাস্ক খেলৰ বিষয়ে আমাৰ সম্ভাৱিতা ইউনিটটোত বহুকেইটা প্ৰশ্ন আছে। উদাহৰণটো এটা প্ৰশ্ন আছে, তোমালোকে মেইন মেথমেটিক্সৰ মেইন বুকটো চাই ল'ব পাৰা, 323 পেজ নম্বৰ। তাত উদাহৰণ নম্বৰ 4 আছে, আৰু এক্সাৰচাইজতো আমাৰ কেইবাটাও প্ৰশ্ন আছে। গতিকে তোমালোকে যদি আমাৰ মেইন বুকছটোৰ অনুশীলনী 15.1ত চোৱা, তোমালোকে চাব পাৰিবা 14 নম্বৰ 14 নম্বৰ যেটো প্ৰশ্ন, 15 নম্বৰ প্ৰশ্ন কমপ্লিটলি আমাৰ এই টাস্ক খেলৰ ওপৰত বা ইয়াতকৈ আৰু বেলেগ ধৰণৰ প্ৰশ্ন এক্সামত আহি যাব পাৰে মেইন ফাইনেল এক্সামত। আৰু এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট কনচেপ্ট। সেইকাৰণে মই আজি তোমালোকৰ কাৰণে টাচ পাতি এযোৰ কিনি লৈ আহিছোঁ। তোমালোকে হয়তো দেখিব পাৰিছা, ইয়াতে আমাৰ এটা পেকেট টাচ লৈ আহিছোঁ মই। ইয়াতে টোটেল এটা পেকেট টাচ আছে, তোমালোকে চাব পাৰিবা। মই টাচক প্ৰথমতে 4টা ভাগত ভাগ কৰিছোঁ, ঠিক আছে। আমি এই প্ৰশ্ন এই টাচ খেলৰ যিটো টাচ খেলৰ বা টাচ পাতিৰ ওপৰত ভিত্তি কৰি যিকেইটা প্ৰশ্ন আহিব, তো সেইকেইটা প্ৰশ্ন যদি আমি সমাধান কৰিব লাগে, তেনেহ'লে আমি টাচৰ বিষয়ে অলপ আমাৰ নলেজ থাকিব লাগিব। এইখিনি তোমালোকে জাষ্ট নলেজৰ কাৰণে ল'বা, খেলৰ কাৰণে নহয়, কাৰণ টাচ খেল এটা জোৱা খেল হয়, আৰু যিটো ভাল বুলি গণ্য কৰা নহয়। গতিকে জাষ্ট তোমালোকৰ জ্ঞানৰ কাৰণে শিকাই আছোঁ, গতিকে এইটো বেয়া দিশত নল'বা। আমাৰ এই টাচ খেলত টোটেল আমাৰ এটা পেকেট যেতিয়া টাচ আমি কিনি লৈ আহিম, তাতে টোটেল আমাৰ 52টা, মনত ৰাখিবা, টোটেল আমাৰ 52টা টাচ থাকে। আমি যেতিয়া এটা পেকেট টাচ লৈ আহোঁ, তাতে আমাৰ টোটেল 52টা টাচ থাকে। আৰু সেই 52টা টাচক মই টোটেল 4টা ভাগত ভাগ কৰিছোঁ। আৰু নৰ্মেলি এনেকৈয়ে থাকে, যিকোনো টাচপাতিত গোটেই ৱৰ্ল্ডত গ'লে আমাৰ এই টাচপাতিত এনেকুৱা ধৰণেই টোটেল 52টা কাৰ্ড থাকিব, 52টা আমাৰ কাৰ্ড থাকিব। আৰু তাৰে গোটেইকেইটাক আমি যদি ভাগ কৰোঁ, তেনেহ'লে টোটেল আমি এনেকুৱা 4টা ভাগত ভাগ কৰিব পাৰিম। 4টা কমপ্লিটলি আমাৰ যিটো শ্বেপ আছে, যিটো আকাৰৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিছোঁ, কালাৰৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছোঁ, ঠিক আছে। এতিয়া মই প্ৰত্যেকযোৰ টাচপাতৰ তলত আমি তাৰ নামটো লিখিছোঁ। এই যিটো শ্বেপ, এই যিটো আকাৰ চিত্ৰ দেখা পাইছা, এইটোৰ এটা নাম আছে। এইটোৰ নাম হৈছে স্কাপন, ইংলিছত স্পেড বুলি কয়, বা আমাৰ লোকেল ভাষাত কিছুমান ঠাইত এইটোক কলাপান বুলিও কয়। দেখাত যেনেকুৱা কলা আৰু পানৰ নিচিনা, গতিকে কলাপান বুলিও কয়, কিন্তু এইটোৰ শুদ্ধ অসমীয়া নামটো হৈছে স্কাপন, ইংলিছত হৈছে স্পেড, ঠিক আছে। এতিয়া 2 নম্বৰ যিটো আমাৰ ইয়াতে দেখা পাইছা, লাল কালাৰৰ পানৰ নিচিনা হয়, এইটো আছিল কলা, আৰু এইটো হৈছে লাল। ডিফাৰেঞ্চ এইটোৱেই, লাল যিটো কালাৰৰ এইটোৰ নাম হৈছে লালপান, আমি লোকেল নামত লালপান বুলি কওঁ, কিন্তু অসমীয়া ভাষাত এইটোক হৰতন বুলি কোৱা হয়, ইংলিছত এইটোক হাৰ্ট বুলি কোৱা হয়। আজিকালি মেছেজত যুৱ প্ৰজন্মই এই চিম্বলটো বহুত ইউজ কৰা দেখা যায়। এইটোক হাৰ্ট বুলি কোৱা হয় ইংলিছত, ঠিক আছে। এতিয়া আমাৰ 3 নম্বৰ প্ৰকাৰটো হৈছে ৰোহিতন। এই যিটো শ্বেপ, এইটোৰ কালাৰটো ৰঙা কালাৰৰ হয়, আৰু শ্বেপটো ডায়মণ্ড শ্বেপ হয়। এইটোক ৰোহিতন বুলি কোৱা হয়। এইটো আমাৰ অসমৰ কিছুমান ঠাইত ৰোহিতনী বুলি কোৱা হয়, লোকেল নাম ৰোহিতনী বুলি কোৱা হয়। আৰু এইটো 4 নম্বৰ যিটো প্ৰকাৰ হৈছে, এইটো 3টা ৰাউণ্ড শ্বেপৰ এটা ফুলৰ নিচিনা দেখা যায়, কলা কালাৰৰ ফুলৰ নিচিনা, এইটোক কোৱা হয় চিৰাটন। এইটো লোকেলত চিৰাটন বুলি কোৱা হয়, আৰু ইংলিছত এইটো ক্লাব বুলি কোৱা হয়, ঠিক আছে। গতিকে আমাৰ
52টা কাৰ্ডত টোটেল আমাৰ 4টা ভাগত ভাগ কৰিব পাৰি এতিয়া প্ৰত্যেকটো ভাগত আমাৰ 13টা কৰি কাৰ্ড আছে 13টা মনত ৰাখিবা প্ৰত্যেকটো কাৰ্ডত আমাৰ টোটেল 13টা কৰি কাৰ্ড আছে ঠিক আছে এইটো কালাৰৰ মানে স্কাপন আমাৰ টোটেল 13টা আছে रोहितन टोटल 13টা আছে আর সরি হরতন টোটাল 13টা আছে রোহিতন টোটাল 13টা আছে আর সিরাজন আমার 13টা আছে ক্লিয়ার এই মানে এই গোটেইকেইটা যদি আমি যোগ কৰো তেতিয়াহ'লে 52 পাম গতিকে আমাৰ টোটাল 52টা কাৰ্ডক আমাৰ 4টা ভাগত ভাগ কৰা হৈছে আৰু প্ৰত্যেকটো ভাগত আমি 13টা কৰি কাৰ্ড পাইছো এইখিনিলৈকে ক্লিয়াৰ ঠিক আছে এইখিনিলৈকে তোমালোকে বহু ষ্টুডেণ্ট হয়তো অলৰেডি টাস্ক খেলিছে বা টাস্কৰ বিষয়ে অলপ চলপ জানে কিন্তু যিসকলে আজিলৈকে টাস্কৰ বিষয়ে নাজানে গতিকে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈ আছো বা আজিকালি এনেকুৱা ধৰণৰ গেম মোবাইলতো মানে বহু গেম ওলাইছে টাস্কৰ খেল গতিকে তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা বা ইউটিউবত বহু ভিডিঅ' আছে তাৰ পৰা তুমি টাস্কৰ বিষয়ে জানি ল'ব পাৰিবা তাৰ পৰা চাই ল'বা কিন্তু আমাৰ যিখিনি দৰকাৰ এইটো ইউনিটত আমি সেইখিনি বস্তু আলোচনা কৰিম যে টোটেল আমাৰ এটা পেকেটত টোটেল 52টা কাৰ্ড থাকে টাস্কৰ কাৰ্ড থাকে তাতে আর গোটেইকেইটাক আমি মানে 52টা কাৰ্ডক আমি টোটেল 4টা ভাগত ভাগ কৰিব মেইন 4টা ভাগত ভাগ কৰিব পাৰোঁ আৰু সেইটো হৈছে আমাৰ মানে কি শেপৰ হয় আমাৰ সেই শেপ হিচাপত আমি 4টা ভাগত ভাগ কৰিছোঁ এনেকুৱা শেপৰ আমাৰ স্কাপন শেপৰ আমাৰ আছে টোটেল 13টা হৰত্তন শেপৰ আছে যাক লালপান বুলি কোৱা হয় সেইটো আছে 13টা रोहितन अर्थात डायमंड एटू शेपर আছে 13টা सिरातन एटू शेपर আছে 13টা ठीक আছে এতিয়া 13টা হৈ গল এতিয়া মই যদি আরে যিকোনো এটা ভাগ লও হাতত তেতিয়া হলে তাত টোটাল কিমানটা কাৰ্ড আছে আমি 13টা কাৰ্ড আছে আৰু 13টা কাৰ্ডক আমি এতিয়া এটা এটা কৰি জানিম মই প্ৰথমতে এই মানে প্ৰথম ভাগটোতে আৰম্ভ কৰিছো গোটেইকেইটা সেম ধৰণৰ হ'ব বাকি যিখিনি 13টা কাৰ্ড থাকিব তাতেও ইয়াতে যেনেকুৱা থাকিব তাতেও হেনেকুৱা থাকিব খালি কালাৰটো আমাৰ কালাৰ আৰু যেটো শেপ থাকিব আকা মানে চিত্ৰটো থাকিব সেই চিত্ৰটো বেলেগ বেলেগ হ'ব ঠিক আছে এটা প্ৰথম কাৰ্ডটো এ লিখা আছে এই কাৰ্ডটো কোৱা হয় ইক্কা এটো কোৱা হয় ইক্কা এটো লোকেল নেম হয় এটো লোকেল নেম হয় ঠিক আছে ইক্কা প্ৰথম এইটো যেটো এটো ইক্কা বুলি কোৱা হয় নহলে টিক্কা ঠিক আছে গতিকে এক কোৱা হয় আমাৰ এক কোৱা হয় ইক্কা নহলে টিক্কা আমাৰ যেটো এ হেতুৰ মানে হৈছে 1ৰ নিচিনা হেতুৰ মান আমাৰ 1ৰ সমান ঠিক আছে ইক্কা মানে টিক্কা মানে 1 গতিকে যেতিয়া আমাৰ টিক্কা ক'ব তেতিয়াহলে টিক্কা আমাৰ টোটেল 52টা কাৰ্ডৰ ভিতৰত আমাৰ টোটেল 4টা ইক্কা থাকিব স্কাপনৰ এটা ইক্কা থাকিব হৰতনৰ এটা ইক্কা থাকিব ৰৈতনৰ এটা ইক্কা থাকিব সিৰাতনৰ এটা ইক্কা থাকিব ক্লিয়াৰ মই ইক্কাটো এতিয়া গম পালো মই প্ৰত্যেকটোৰ পৰা ইক্কাটো উঠাইছো মই এইটোৰ ইক্কা উঠাইছো তাৰ পিছত এইটোৰ ইক্কা উঠাইছো এইটোটো উঠাইছো এতিয়া চোৱা মই ইক্কাকেটা আতৰাই দিছো এতিয়া প্ৰত্যেকটোতে 2 2 লিখা আছে প্ৰথমটো আছিল মানে টিক্কা টিক্কাটো আতৰোৱাৰ পিছত আমাৰ থাকিল 2 2 এটাও 2 আছে এটাও 2 আছে খালি আমাৰ এই চিত্ৰটো বেলেগ বেলেগ হয় মানে আমাৰ বেলেগ বেলেগ প্ৰকাৰৰ টাচ হয় তাৰ মানে ঠিক আছে তাৰ পিছত আমি যদি 2 টুক আতৰাও তাৰ পিছত আমি দেখা পাম 2 টু আতৰোৱাৰ পিছত আমি দেখা পাম 3 3টোৰ পিছত আমাৰ আছে 4 4ৰ পিছত আছে 5 5ৰ পিছত আছে 6 6ৰ পিছত আছে 7 7ৰ পিছত 8 9
10 মই 10টো অলপ ইয়াতে ৰাখিছোঁ এতিয়া চোৱা প্ৰথমতে টিক্কা পাইছিলোঁ টিক্কাৰ পিছত আমি টিক্কা মানে আছিল 1 ৰ সমান মানে টিক্কা মানে আমি কেতিয়াবা এইটো 1 বুলি আমি এইটো 1 বুলি ভাবোঁ টিক্কা মানে আমাৰ টাচৰ ক্ষেত্ৰত 1 হয় ঠিক আছে টিক্কাৰ পিছত আমি কিমান পাইছিলোঁ 2 পাইছিলোঁ 2 ৰ পিছত 3 পাইছিলোঁ 3 পিছত 4 এনেকৈ গৈ গৈ আমি টোটেল 5 6 7 8 9 10 গতিকে আমাৰ এটা আছে এ লিখা এটুক টিক্কা বুলি কোৱা হয় তাৰ পিছত আছিল 2 3 4 5 6 7 8 9 10 এইকেইটা আছিল সংখ্যা সংখ্যাৰ কাৰ্ড ঠিক আছে গতিকে আমাৰ প্ৰত্যেকটো প্ৰকাৰতে সংখ্যাৰ কাৰ্ড কেইটা আছে চোৱাচোন 1 2 3 4 5 6 7 8 9 গতিকে আমাৰ সংখ্যাৰ কাৰ্ড আছে টোটেল 9টা আমাৰ সংখ্যাৰ কাৰ্ড কিমানটা আছে সংখ্যাৰ কাৰ্ড আছে আমাৰ 9টা টিক্কা আছে এটা মানে এটা ভাগত যদি মই কওঁ এটা ভাগত আমাৰ সংখ্যাৰ কাৰ্ড আছে 9টা আৰু টিক্কা আছে এটা টিক্কাৰ সংখ্যা হৈছে টিক্কা হৈছে এটা ঠিক আছে এতিয়া তাৰ পিছত আমি 10 লৈকে আমি গম পালো 10 পিছত আমাৰ কিমান আছে চোৱা যে 10 পিছত আছে আমাৰ মই এইকেইটা আঁতৰাই দিওঁ এইকেইটাটো সেম একেই তুমি চাব পাৰা 2 3 4 এনেকুৱা সেম মই 10 লৈকে আঁতৰাই দিছোঁ মানে গোটেইকেইটাত একেই এনেকৈ আমাৰ 10 লৈকে সংখ্যা আছে ঠিক আছে প্ৰত্যেকটা ক্ষেত্ৰতে আমাৰ 10 লৈকে সংখ্যা আছে এটোতো এনেকুৱা মই যদি আঁতৰাই দিওঁ ওপৰৰ কেইটা সংখ্যাকেইটাক তোমালোকে চাই ল'ব পাৰা গোটেইকেইটাৰ ক্ষেত্ৰতে আমাৰ একেই সংখ্যা 2 ৰ পৰা 10 লৈকে আমাৰ টোটেল সংখ্যা আছে ঠিক আছে ইয়াতো ঠিক এনেকুৱা আমাৰ কি থাকিব 2 ৰ পৰা 10 লৈকে আছে চিৰাতনো আমাৰ 2 ৰ পৰা 10 লৈকে সংখ্যা আছে টোটেল আমাৰ 9টা কাৰ্ড থাকিব ঠিক আছে মই প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ সংখ্যাকেইটা আঁতৰাই দিলোঁ টিক্কাটো আঁতৰাই দিছোঁ আৰু সংখ্যাটো আঁতৰাই দিছোঁ এতিয়া কি কি আছে চোৱা এতিয়া আৰু 3টা কৰি কাৰ্ড আছে প্ৰত্যেকটো ক্ষেত্ৰতে মই এইকেইটা অলপ দূৰত ৰাখিছোঁ পিছত লৈ আহিম আকৌ ঠিক আছে এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে আকৌ এতিয়া যিকেইটা থাকিল 10 ৰ পিছত চোৱা 3টা কাৰ্ড আছে আমাৰ টোটেল এইকেইটাক মই অলপ আঁতৰত ৰাখিছোঁ এতিয়া চোৱা ঠিক আছে তোমালোকে দেখা পাইছা আমি টিক্কা পাইছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে এত টিক্কা আছিল এত টিক্কা আছিল এত টিক্কা আছে গল গতিকে টোটেল টিক্কা আমি কিমানটা পাইছিলোঁ মুঠ টিক্কা ইয়াতে এটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে কিমানটা হল মুঠ টিক্কা কিমানটা হ'ব মুঠ টিক্কা হ'ব এটা প্লাস এটা প্লাস এটা প্লাস টোটেল 4টা মনত ৰাখিবা কিন্তু আমাৰ এক পেকেট টাচ বুলি ক'লে 52টা বুজাব 52টা বুজাব আৰু তাতে টোটেল ইক্কা কিমানটা থাকে হেতু তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে টোটেল টিক্কা আছে আমি গুটিকেটাতে এটোতে এটা টিক্কা আছিল এটোতে আছিল আমি হটাইছো তাৰ পিছত আমাৰ সংখ্যা আছিল 2 ৰ পৰা 10 লৈকে ইয়াতেও আছিল টোটেল আমাৰ 9টা সংখ্যা আছিল ইয়াতেও 9টা সংখ্যা ইয়াতেও 9টা সংখ্যা ইয়াতেও 9টা সংখ্যা টোটেল গতিকে মুঠ সংখ্যা সংখ্যাৰ কাৰ্ড কিমানটা হ'ব 9টা 4টা 9 হলে কিমান 36 ঠিক আছে 9 + 9 + 9
প্লাছ 9 স্কাপনত 9টা আছে সংখ্যাৰ কাৰ্ড হৰতনতো সংখ্যাৰ কাৰ্ড 9টা আছে ৰোহিতনতো সংখ্যাৰ কাৰ্ড 9টা আছে চিৰাতনৰ সংখ্যাৰ কাৰ্ড 9টা টোটাল আমাৰ 36 ঠিক আছে এইখিনি আমি গম পালো ক্লিয়াৰ গতিকে এতিয়া লাষ্ট আমাৰ হৈছে সংখ্যাৰ পিছত আমাৰ নেক্সট তিনিটা আমাৰ জে কিউ আৰু কে লিখা আছে কি লিখা আছে জে কিউ কে প্ৰত্যেকটো ক্ষেত্ৰতে লিখা আছে যে স্কাপনত আমাৰ থাকিব হেনেকুৱা হৰতনত এইটো স্কাপনৰ হয় ঠিক হেনেকৈ আমাৰ হৰতনতো থাকিব হৰতন তোমালোকে চাই ল'ব পাৰা হৰতনত তিনিটা আছে ঠিক আছে এইটো হৰতন নেক্সট ৰোহিতনতো তিনিটা আছে সেম ৰোহিতন ঠিক হেনেদৰে আমাৰ এই চিৰাতনতো তিনিটা আছে গতিকে এটা বুজিলে বাকিকেইটা ভালদৰে বুজিব পাৰিবা এতিয়া এইটোক কোৱা হয় যে যেটো লিখা থাকিব যে এইটোক কোৱা হ'ব গোলাম ঠিক আছে যে কোৱা হয় গোলাম এইটোক কোৱা হয় ৰাণী এইটোক কোৱা হয় ৰজা ইংলিছত কোৱা হয় কুইন মানে এটোতো জানাই ৰাণী এটোক কোৱা হয় কিং সো কে কৰ পৰা আহিছে কে শব্দ কিঙৰ পৰা আহিছে কিউ কিয় আহিছে কুইন শব্দৰ পৰা আহিছে কিউ হেনকৈ গোলাম মানে চাকৰ মানে বডিগাৰ্ড জেক এটো ইংলিছত কয় জেকৰ জেৰ পৰা আহিছে জেক মানে হৈছে গোলাম তোমালোকে শব্দটো শুনা পাইছা আগৰ দিনত এনেকুৱা শব্দ ইউজ কৰা হৈছিল মানে ৰজা এজনৰ লগত থকা দেহৰক্ষী বা তোমাৰ ৰজাৰ যি আৰ্মি বা সিকিউৰিটি গাৰ্ড বা চাকৰ বুলি ক'ব পাৰো চাকৰ বুলি ক'লে আমাৰ সেই ঝাৰু মোচা জন নহয় চাকৰ বুলি ক'লে আমাৰ যিকোনো বুজাব পাৰে গোলাম মানে দেহৰক্ষী বা হেনেকুৱা ধৰণৰ আৰ্মি আগৰ দিনৰ ৰজাৰ আৰ্মি ঠিক আছে বডিগাৰ্ড মুঠতে গতিকে গোলাম জেক মানে গোলাম এইটো গোলাম ইংলিছত জেক বুলি কয় কিউ মানে কুইন বা ৰাণী কে মানে কিং বা ৰজা ক্লিয়াৰ এইখিনি বস্তু বুজি পাইছা তোমালোকে গতিকে আমি মুঠ টেক্কা পাইছিল 4টা মুঠ গোলাম আমাৰ কিমানটা আছে মুঠ গোলাম 6 এনেকুৱা গোলাম আমাৰ এটুতো আছে গুটিকেটা থাকিব স্কাপনত এটা গোলাম আছে হৰতনত এটা গোলাম আছে ৰোহিতনত এটা গোলাম আছে চিৰাতনত এটা গোলাম আছে গতিকে 4টা গোলাম আছে মুঠ ৰাণী আছে ৰাণীৰ কাৰ্ড কিমানটা আছে মুঠ ৰাণীৰ কাৰ্ড আছে 4টা মুঠ ৰজাৰ কাৰ্ড আছে কেইটা 4টা ঠিক আছে আৰু মুঠ টিক্কা আছে 4টা ঠিক আছে টিক্কা আছে 4টা আৰু সংখ্যা আছে কিমানটা 36 ক্লিয়াৰ এতিয়া মই এইখিনি আতৰাই দিছো আৰু এটা বস্তু চাম মই জাস্ট বেলেগ কালাৰ লৈছো এটো আছিল চিৰাতন ঠিক আছে এটো আছিল হৰতন এটো ৰোহিতন আৰু এটো আছিল স্কাপন হৰতন মই 4টা প্ৰকাৰৰ কাৰ্ড আকৌ লৈছো 4টা বেলেগ প্ৰকাৰৰ কাৰ্ড গোলাম আমাৰ টোটাল মুঠ গোলাম আছে 4টা হেনকৈ মুঠ ৰাণী আছে 4টা মুঠ ৰজা আছে 4টা মুঠ টিক্কা আছে 4টা ঠিক আছে এতিয়া এই যেটো আমাৰ মানে
বেলেগ বেলেগ কাৰ্ড মই যদি কওঁ এতিয়া এই প্ৰত্যেক ভাগৰ এই স্কাপন ভাগটোত আমাৰ টোটেল কাৰ্ড আছে 13টা এই 13টা কাৰ্ডক যদি মই ভাগ কৰোঁ তাতে সংখ্যাৰ কাৰ্ড কিমানটা আছিল আমি স্কাপনত যদি সংখ্যাৰ কাৰ্ড চাওঁ সংখ্যাৰ কিমানটা আছিল সংখ্যাৰ কাৰ্ড আমাৰ কিমানটা আছে 9টা টিক্কা কিমানটা আছে এটা আৰু এইটো চোৱা এইকেইটা চোৱা এইকেইটা চোৱা গতিকে আমি প্ৰত্যেকটো প্ৰকাৰৰ কাৰ্ডত মই প্ৰথমতে স্কাপনৰ কাৰ্ডটো লৈছোঁ স্কাপনৰ কাৰ্ডটোত আমাৰ কি কি আছিল এনেকুৱা সংখ্যা আছিল সংখ্যাৰ কাৰ্ড এনেকুৱা আছিল 2 ৰ পৰা 10 লৈকে আছে টোটেল আমাৰ 2 ৰ পৰা লাষ্ট কিমান লৈকে আছে ইয়াতে আৰু কাৰ্ড আছে গতিকে 2 ৰ পৰা আমাৰ কিমান লৈকে আছে 2 ৰ পৰা 10 লৈকে এনেকুৱা কাৰ্ড আছে 2 ৰ পৰা 3 4 5 6 10 লৈকে আছে টোটেল সংখ্যাৰ কাৰ্ড আমি কিমানটা পাইছো আমাৰ সংখ্যাৰ কাৰ্ড আছে টোটেল 9টা ইক্কা আছে আমাৰ কিমানটা ইক্কা আছে এটা আৰু এইটো আছে 3টা এটো কোৱা হয় এই মানে এই 3টা কাকো একেলগে এটা নাম দিব পাৰি 3টাতে আমাৰ মুখৰ ছবি আছে ফেস গতিকে এই 3টাক আমাৰ কি বুলি কোৱা হয় মুখ কাৰ্ড ঠিক আছে গতিকে মুখ কাৰ্ড আছে আমাৰ 3টা বা ইংলিশত ফেস কাৰ্ড বুলি কয় ফেস কাৰ্ড এটো ACE ঠিক আছে আৰু এটো কৈছে নাম্বাৰ কাৰ্ড ক্লিয়াৰ এইখিনি বস্তু বুজি পাইছা এইকেইটাক এই 3টা প্ৰকাৰক কোৱা হয় আমাৰ মুখ কাৰ্ড এটো কোৱা হয় ইক্কা আৰু এটো হৈছে সংখ্যা এনেকা প্ৰত্যেকটো প্ৰকাৰতে থাকিব এটো আমাৰ স্কাপনত গল এটো স্কাপনৰ আমাৰ প্ৰকাৰ গল মানে স্কাপনত আমাৰ টোটেল এনেকা ধৰণৰ কাৰ্ড পাও আমি 3 1 10 আৰু 3 13 গতিকে আমি গুটিকেটা যদি যোগ কৰো আমি 13ই পাম গতিকে স্কাপনত আমাৰ 13টা আছে ঠিক হেনেকৈ আমাৰ হৰতনত আমাৰ 13টা এনেকা প্ৰকাৰ থাকিব সেম প্ৰকাৰ একেই ঠিক আছে এতিয়া মই যদি কও টোটেল মুখ কাৰ্ড কিমান আছে মুখ কাৰ্ড টোটেল মুখ কাৰ্ড কিমান আছে চোৱাচোন মুখ কাৰ্ড স্কাপনত আছে আমাৰ টোটেল মুখ কাৰ্ড 3টা হৰতনত আমাৰ আছে মুখ কাৰ্ড 3টা হেনেকৈ ৰোহিতনত আছে মুখ কাৰ্ড 3টা সিয়াতনত আছে মুখ কাৰ্ড 3টা ক্লিয়াৰ গতিকে মুখ কাৰ্ড আছে আমাৰ টোটেল কিমানটা হল 6 12 টোটেল 12টা মুখ কাৰ্ড আছে ঠিক আছে মুখ কাৰ্ড গল এতিয়া মুঠ সংখ্যা কিমানটা আছে মুঠ সংখ্যাৰ কাৰ্ড মুঠ সংখ্যাৰ কাৰ্ড আমাৰ স্কাপনত মুঠ সংখ্যাৰ কাৰ্ড কিমানটা পাইছিলো 9টা হৰতনত আমাৰ মুঠ সংখ্যা সেম 9টাই হ'ব ৰোহিতনত আমাৰ সংখ্যাৰ কাৰ্ড আছে 9টা সিয়াতনত সংখ্যাৰ কাৰ্ড আছে আমাৰ 9টা মানে 2 ৰ পৰা 10 লৈকে গতি টোটেল সংখ্যাৰ কাৰ্ড হৈছে আমাৰ 36 এইখিনি বস্তু তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু টোটেল টিক্কা কিমানটা আছে টিক্কাৰ সংখ্যা মুঠ টিক্কাৰ সংখ্যা কিমানটা আছে
ইয়াতে আছে এটা টিক্কা, ইয়াতে এটা টিক্কা, ৰোহিতনতে এটা টিক্কা আছে, ইয়াতে এটা টিক্কা, গতিকে টোটেল 1 + 1 + 1 4টা হ'ব। ক্লিয়াৰ? এতিয়া আমাৰ এইখিনি হৈছে টোটেল কাৰ্ড। হিচাপ কৰি চোৱাচোন আমাৰ 52 হয়নে নাই? 12, 36, 48 আৰু 52। ঠিক আছে, গতিকে এটা যদি আমি যোগ কৰোঁ আমি কিমান পাম? 52টা পাম। গতিকে আমাৰ এই টাচপাতিত টোটেল এটা পেকেট টাচপাতিত টোটেল আমাৰ 52টা কাৰ্ড থাকে। ঠিক আছে, গতিকে স্কাপন আমাৰ এতিয়া যদি শেষত আমি টাচৰ জাষ্ট সামাৰিটো চাওঁ, মানে শৰ্টকাট যদি আমি চাব লাগে, আমি টোটেল আমাৰ 52টা কাৰ্ডৰ ভিতৰত আমি অলৰেডি কৈছোঁ 4টা প্ৰকাৰৰ কাৰ্ড পাম, আৰু এই 4টা প্ৰকাৰৰ প্ৰত্যেকটো প্ৰকাৰত আমি এনেকুৱা ধৰণৰ কাৰ্ড পাম। এইটো এটা প্ৰকাৰৰ কাৰ্ড, মই ইয়াতে লৈছোঁ। ঠিক আছে, ইয়াতে কি কি আছে? টিক্কা আছে এটা, আৰু সংখ্যাৰ কাৰ্ড আছে 2ৰ পৰা 2, 3, 4, 5, 6, 7, 8, 9, 10। টোটেল 2ৰ পৰা 10লৈকে টোটেল 9টা সংখ্যাৰ কাৰ্ড আছে, মই 9 বুলি লিখিছোঁ। ঠিক আছে, সেনেকৈ মুখ কাৰ্ড আছে টোটেল আমাৰ 3টা, জে, কিউ আৰু কে। জে গোলাম বুলি কোৱা হয়, এইটো কিউক ৰাণী বুলি কোৱা হয়, আৰু কেক ৰজা বুলি কোৱা হয়। কিং, কুইন, জেক। ঠিক আছে, এইটো আমাৰ কলা কাৰ্ড হ'ল। গতিকে টোটেল কলা কাৰ্ড কিমানটা? আমাক যদি কয় কলা কাৰ্ড কিমানটা পালোঁ? কলা কাৰ্ড এইখিনি ইম্পৰ্টেণ্ট, এইখিনি মনত ৰাখিবা যে আমাৰ টোটেল কলা কাৰ্ড আমাৰ কিমান প্ৰকাৰৰ আছে। কলা কাৰ্ড আমাৰ ইয়াতে আছে 13টা, এই গোটেইকেইটা 13টা কলা হয়। ঠিক আছে, আৰু এইটোক কোৱা হয় কি হয়? স্কাপন। মনত আছেনে? গতিকে আমাৰ স্কাপন কিমানটা হয়? স্কাপন আছে। স্কাপন মানে তোমাৰ কি আছিল? স্পেড। স্কাপন 13টা, এই গোটেইকেইটা স্কাপন বুলি কোৱা হয়। মানে এই শ্বেপটোকে স্কাপন বুলি কোৱা হয়, এই শ্বেপটোক স্কাপন বুলি কোৱা হয়। ক্লিয়াৰ? গতিকে মই 13টা কলা কাৰ্ড এই স্কাপনটো আঁতৰাই দিলোঁ, আমাৰ স্কাপনটো হৈ গ'ল। ঠিক আছে, এই স্কাপনত কি কি পালোঁ আমি? ইক্কা পাইছোঁ, আৰু ইক্কা এটা আছে। সেনেকৈ সংখ্যাৰ কাৰ্ড আছে 9টা, 2ৰ পৰা 10লৈকে, আৰু মুখ কাৰ্ড আছে টোটেল। মুখ কাৰ্ড আছে আমাৰ টোটেল 3টা, ৰজা, ৰাণী, গোলাম, মানে কিং, কুইন আৰু জেক। ঠিক আছে, এইটো মুখ কাৰ্ড আছে 3টা। এইখিনি গ'ল মোৰ, আমাৰ স্কাপন গ'ল। নেক্সট মই ল'ম আৰু এটা প্ৰকাৰৰ কলা কাৰ্ড আছে, সেইটো হৈছে, এইটো মই লৈছোঁ, এইটো চাই লোৱা। এইটো হৈছে মানে চিৰাতন। এইটো কি বুলি কৈছিলোঁ? চিৰাতন। ইয়াতো ঠিক সেনেকুৱাই মুখ কাৰ্ড আছে 3টা। ঠিক আছে, চিৰাতনতো আমাৰ মুখ কাৰ্ড, গতিকে চিৰাতনটো লিখি লওঁ মই। চিৰাতনক ক্লাব বুলি কোৱা হয় ইংলিছত, ক্লাব। এইটোতো 13টা আছে, মই 13টা ল'লোঁ। ক্লিয়াৰ? এতিয়া চিৰাতনতো আমাৰ ইক্কা আছে এটা, আৰু 2ৰ পৰা, এটা চাই লোৱা, 2ৰ পৰা 2, 3, 4 এনেকৈ ভিতৰত আছে, আৰু মই গোটেইকেইটা ওলোৱা নাই আৰু জাগা নাই কাৰণে। 2ৰ পৰা 10লৈকে আছে টোটেল 9টা, 2ৰ পৰা 10লৈকে এই গোটেইকেইটা আছে, টোটেল 9টা সংখ্যাৰ কাৰ্ড আছে। তাৰপিছতে মুখ কাৰ্ড আছে টোটেল 3টা, গোলাম, ৰাণী আৰু ৰজা। ঠিক আছে, গতিকে এইকেইটাও গোটেইকেইটা কলা কাৰ্ড হয়, আমাৰ এই চিৰাতনৰ কলা কাৰ্ড হয়। ঠিক আছে, গতিকে কলা কাৰ্ড আমাৰ 13টা + 13টা টোটেল 26টা কলা কাৰ্ড আছে। ক্লিয়াৰ? মই কলা কাৰ্ডকেইটা আঁতৰাই দিলোঁ। নেক্সট প্ৰকাৰৰ কাৰ্ডটো আমাৰ আছিল কি? এইটো আছিল, এইটো কি আছিল? হৰতনক হাৰ্ট বুলি কোৱা হয় ইংলিছত। ইয়াতো সেনেকুৱা
একেই সেম টোটাল তিনিটা আছে মুখ কাৰ্ড গোলাম ৰাণী ৰজা তিনিটা গ'ল সংখ্যাৰ কাৰ্ড আছে 2 ৰ পৰা 10 লৈকে 9টা সংখ্যাৰ কাৰ্ড আছে 2 ৰ পৰা 10 লৈকে আৰু এটা আছে টিক্কা এটা আছে ঠিক আছে গতিকে এইটো হৈছে ৰঙা এইটা হৈছে ৰঙা কাৰ্ড এটোৰ নাম কি আছিল স্কাপন গল এইটাৰ নাম আছিল হৰতন হার্ট ঠিক আছে 13টা আছে এইটা আমার রঙা গতিকে রঙা কার্ড আমি কিমানটা পালো 13টা আৰু আছে রঙা বাকি যেটো প্রকার আছিল টোটাল আমার 4টা প্রকারের কার্ড আছে গতিকে বাকি এইটো প্রকারত আমার সেম একেই তিনিটা মুখ কার্ড গোলাম রানী জেক মানে গোলাম রানী আৰু কিং ৰজা ঠিক আছে তিনিটা আমাৰ মুখ কাৰ্ড গল তাৰ পিছত আছে সংখ্যাৰ কাৰ্ড 2 ৰ পৰা 10 লৈকে আমাৰ সংখ্যাৰ কাৰ্ড আছে সংখ্যাৰ কাৰ্ড গল টোটাল 9টা সংখ্যাৰ কাৰ্ড আছে আৰু এটা ইক্কা আছে ঠিক আছে গতিকে লাষ্ট প্ৰকাৰটো হৈছে আমাৰ ৰোহিতনৰ কাৰ্ড ডায়মন্ড বুলি কোৱা হয় ডায়মন্ড শেপ এইটো শেপক ডায়মন্ড বুলি কোৱা হয় ডায়মন্ড এটা 13টা কাৰ্ড আছে আৰু এইটো ৰঙা কাৰ্ড হয় ঠিক আছে সো ৰঙা আমাৰ 26টা সো ৰঙা কলা কাৰ্ড 26টা ৰঙা কাৰ্ড 26টা টোটাল 52টা কাৰ্ড হল গতিকে আমি কলা বগা যদি ভাগ কৰো টোটাল আমাৰ এইকেটা ৰঙা হয় আৰু এইকেটা হৈছে কলা চিৰাতন আৰু স্কাপন হৈছে কলা আৰু ডায়মন্ড আৰু হৰতন হৈছে ৰোহিতন আৰু হৰতন হৈছে আমাৰ লাল ঠিক আছে গতিকে এইখিনি হৈছিল আমাৰ টাছৰ বিষয়ে গতিকে এইখিনি আমাৰ টাছৰ বিষয়ে জানিবলগীয়া মেইন কথা গতিকে এইখিনি যদি তোমালোকে ভালদৰে জানিব পাৰা মনত ৰাখিব পাৰা তেতিয়াহলে আমাৰ টাছ পাত্তিৰ বিষয়ে যিখিনি প্ৰবলেম আমাৰ সম্ভাৱিত ইউনিটৰ পৰা আহিব আমি যিকোনো প্ৰবলেম আমি সমাধান কৰিব পাৰিম ঠিক আছে এতিয়া নেক্সট ক্লাছত আমি সম্ভাৱিত ইউনিটৰ কি পঢ়িম এই টাছ পাত্তিৰ ওপৰত ভিত্তি কৰি যিকেইটা প্ৰবলেম আহিব আমি সেইকেইটা সমাধান কৰিব চেষ্টা কৰিম এতিয়া শেষত আৰু এটা কথা কওঁ যে স্কাপন আৰু চিৰাতনটো হৈছে কলা আৰু হৰতন আৰু ৰোহিতনটো হৈছে ৰঙা গতিকে ৰঙা কাৰ্ড কলা কাৰ্ড 26টা ৰঙা কাৰ্ড 26টা স্কাপন 13টা চিৰাতন 13টা হৰতন 13টা ৰোহিতন 13টা ঠিক আছে আৰু মুখ কাৰ্ড প্ৰত্যেকটো ভাগত 3টা কৰি আছে টোটাল 4টা ভাগত আমাৰ 12টা হ'ব ঠিক আছে 3 + 3 + 3 + 3 টোটাল আমাৰ 12টা মুখ কাৰ্ড আছে আৰু সংখ্যাৰ কাৰ্ড আছে 9 + 9 + 9 এই সংখ্যাৰ কাৰ্ড প্ৰত্যেকটো প্ৰকাৰত আছে 4টা প্ৰকাৰতে আছে 36 আৰু ইক্কা আছে 1 + 1 + 1 টোটাল 4টা সো 12 36 আৰু এইটা যদি আমি কৰো 52 হ'ব গতিকে আমাৰ এই টাস্কবোৰক টোটাল এনেকৈ আমি ভাগ কৰিব পাৰো বেলেগ বেলেগ ভাগ গোটেই ওয়ার্ল্ডত গলে আমাৰ টাছৰ এইটোই মেইন প্ৰকাৰ ইয়াৰ বাহিৰে আৰু বেলেগ ধৰণৰ টাছ নাই ঠিক আছে গতিকে আজি এইখিনিতে বিদায় লৈছো তোমালোকে যদি আমাৰ আজিৰ ক্লাছটো ভালদৰে বুজিব পাৰিছা তেনেহলে আমাৰ গুৰুকুল মডেল স্কুলৰ চেনেলটো লাইক কৰিবা শ্বেয়াৰ কৰিবা যদি ইউটিউবত চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু মানে যদি ৰেগুলাৰ নোটিফিকেশনটো তোমালোকে পাব খোজা তেনেহলে ঘণ্টাৰ বটনটো ক্লিক কৰি দিবা ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট কথা আজি যিখিনি বস্তু শিকাইছো সেইখিনি তোমালোকে মানে দোকানৰ পৰা যিকোনো দোকানৰ পৰা 10 টকা বা 20 টকা দি এটা পেকেট টাছ লৈ আহিবা টাছ লৈ আহি বস্তুখিনি এবাৰ চাবা মই যিখিনি কথা কৈছো সেইখিনি তোমালোকে তোমালোকৰ নোটবুকত ৰেকৰ্ড কৰিবা তাৰ পিছত চাবা যিকোনো ধৰণৰ প্ৰবলেম তোমালোকে সমাধান কৰিব পাৰিবা ঠিক আছে এতিয়া মই কৈছো টোটাল এটা পেকেটত এনেকুৱা এটা পেকেট এইটো পেকেট মই 20 টকা দি কিনি লৈ আহিছো দোকানৰ পৰা ঠিক আছে এই পেকেটত টোটাল আমাৰ
ইমানখিনি কাৰ্ড আছিল টোটেল আমাৰ 52টা কাৰ্ড আছিল এইখিনিত 52টা কাৰ্ড আছে ঠিক আছে মই গোটেইখিনি ইয়াতে একেলগ কৰিছোঁ এতিয়া 52টা তাৰ লগত আৰু দুটা কাৰ্ড এনেকুৱা থাকিব জকাৰ বুলি কয় গতিকে এইখিনি আমাৰ মেইন কাৰ্ডৰ অংশ নহয় এইখিনি জাষ্ট যদি ইয়াৰে কোনোবা এটা টাচ যিসকলে টাচ খেলে সেইসকলে খেলাৰ সময়ত কেতিয়াবা টাচবোৰ হেৰাই যাব পাৰে তাৰ কাৰণে কি হয় আমাৰ এই দুটা এক্সট্ৰা কৰি দিয়া থাকে যাতে এইবোৰ বেলেগ কোনোবা টাচ হেৰাই গ'লে তাত হলনি এইবোৰ ইয়াতে কলম দি লিখি কেনে বা এনেও ধৰি ললো আমাৰ এইটো ইক্কা হেৰাই গৈছে তেতিয়াহ'লে আমি ইক্কাৰ জায়গাত এইটো ইয়াতে ইক্কা বুলি ধৰি ল'ব সিহঁতে খেলাৰ সময়ত এইটোকে যেতিয়া এইটো হ'ব তেতিয়া ইক্কা বুলি ভাবিব ঠিক আছে এনেকুৱা কৰি ইউজ কৰা হয় গতিকে এইখিনিক তোমালোকে নেগলেক্ট কৰিবা এইখিনি আমাৰ টাচ নেগলেক্ট কৰিবা যেতিয়া টাচ পাতি এটা কিনি লৈ আহিবা বজাৰৰ পৰা যিকোনো দোকানত চাউলৰ দোকানত ৰেচন দোকানত গ'লে তুমি টাচ পাতি বুলি ক'লে দি দিব গতিকে তোমালোকে টাচ পাতি দোকানৰ পৰা কিনি আনি 20 টকা খৰচ কৰিবা তোমালোকে এই বস্তুটো বুজি পাব ভালকৈ বুজিব পাৰিবা ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট কনসেপ্ট আছিল এইটো কনসেপ্টৰ পৰা আমাৰ মানে প্ৰবলেম বহু সময়ত প্ৰবলেম আহে প্ৰশ্ন আহে ফাইনেল এক্সামত আৰু ডাঙৰ প্ৰশ্ন আহে 3 মাৰ্কৰ বা 4 মাৰ্কৰ প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে বস্তুখিনি আৰু একবাৰ ৰিভিজন কৰিবা তেতিয়া বস্তুখিনি পুৰা মনত থাকিব তোমালোকৰ ঠিক আছে মই এই কাৰণে প্ৰেক্টিকেল দেখাইছো কাৰণ প্ৰেক্টিকেল দেখালে বস্তু সদায় মনত থাকে ঠিক আছে গতিকে আজি এইখিনিতে বিদায় লৈছো সকলোকে ধন্যবাদ জনাই আজি ক্লাছটো আমি সামৰণি মাৰিছো